নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হিমাশ্ৰীয়ে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এপ্লিক ফেব্ৰিক কৰা কেইখনমান পাটৰ মেখেলা। আৰু এতিয়া মেখেলাখন কৰিবলৈ ফাৰ্ষ্ট আঁকি ল'ব লাগে। মেখেলাখনত এয়া আঁকিবৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ। যদিহে কাপোৰখনৰ কালাৰটো ডাঠ হয় তেতিয়া কাৰ্বন ব্যৱহাৰ কৰিব লাগে আঁকিবৰ বাবে। যিহেতু কাপোৰখন বগা সেইবাবে কাৰ্বন নোহোৱাকৈ আঁকিব পাৰি। কাপোৰখনৰ তলত ডিজাইনটো পাৰি ল'লে ওপৰত ধুনীয়াকৈ আঁকিব পাৰি। যিহেতু মোৰ কাপোৰখন অঁকা সম্পূৰ্ণ হৈ গ'ল, এতিয়া কালাৰ কৰিব ওলাইছোঁ পাতবোৰত ডাঠ সেউজীয়া। ফুলবিলাক মই ৰেডিমেড দোকানৰ পৰা কিনি অনা ফুলে ব্যৱহাৰ কৰিম। লগতে ফুল আৰু পাতৰ মাজত ষ্টনো লগাই দিম। গোটেই মেখেলাখনৰ পাত আৰু ডালবোৰত মোৰ কালাৰ ব্যৱহাৰ কৰা হ'ল। এতিয়া ফুলবিলাকত আঠা লগাই ফুলৰ ঠাইত লগাই দিম। হালধীয়া ৰঙা কালাৰ মিলাই মেখেলাখনৰ মাজৰ ভাগবোৰ অলপ বেছি লগাওৱাৰ বাবে ফুল লগাই দিলোঁ। আৰু অলপ বেছি ভাল লাগিবৰ বাবে পাত আৰু ডাল আঁকিলোঁ। এতিয়া এয়া মেখেলাখন সম্পূৰ্ণ হ'ল। মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে জনাব। লগতে কাপোৰকেইখন দেখি কেনেকুৱা লাগিছে সেইটোও জনাব নাপাহৰিব। মই ফেব্ৰিক, এপ্লিক, স্কিন পেইণ্টিং, কাপোৰ চিলাই, দহি গুঠা সকলো কামেই কৰোঁ। যদিহে কাৰোবাক এনেকুৱা ধৰণৰ কাপোৰৰ প্ৰয়োজন হয় মোৰ ওচৰত অৰ্ডাৰ কৰিব পাৰে। লগতে একেবাৰে শেষত কোনখন মেখেলা বেছিকৈ ভাল লাগিছে কমেণ্ট কৰি জনাব নাপাহৰিব।